বকুল চাটাবাৰীত যোৱা নিশা বিষাক্ত সাপ উদ্ধাৰ। চাটাবাৰীৰ নিবাসী গোবিন্দ কলিতাৰ ঘৰত উদ্ধাৰ বিষাক্ত চকৰি ফেটি সাপ। জানিব পৰা মতে ষ্ট'ৰ ৰুমৰ ভিতৰত কণী খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে পৰিয়ালটোৱে। ততাতৈয়াকৈ সৰ্প উদ্ধাৰকাৰী দলক খবৰ দিয়ে আৰু হিতেশ ৰাভা আৰু বিকাশ বড়োৰ সহযোগত প্ৰকাণ্ড বিষাক্ত চকৰি ফেটি সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এইখন চাটাবাৰী গাঁও হয়। দাদাৰ কি নাম? গোবিন্দ কলিতা। গোবিন্দ কলিতা, চাটাবাৰী। চাটাবাৰী বাইদেউ এইডাল আপোনালোকৰ ঘৰত ইয়াতে আছে সাপডাল। একদম এইডাল কিন্তু চকৰি ফেটি বহুত ডাঙৰ। মই চালোঁ, চাওঁ তাক চেষ্টা কৰি ধৰি পেলাই লৈ যাব পাৰোঁ নে নোৱাৰোঁ। এইডাল চকৰি ফেটি হয়, বহুত ডাঙৰ হয়। বুজি পাইছেনে? ঠিক আছে, ধন্যবাদ। আপুনি এইফালে যাওক। বকুৰ পৰা হেক্টৰ শইকীয়াৰ ৰিপৰ্ট, সংবাদ লহৰ।